ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি মে মাহৰ 8 তাৰিখ আজি বাৰ হ'ব বৃহস্পতিবাৰ আজি বহাগ মাহৰ 24 তাৰিখ আজি বিশেষ দিনটোলৈ আগবাঢ়িছো আহক আজি তিথি হ'ব শুক্লা একাদশী তিথি তাৰ পিছতে শুক্লা দ্বাদশী তিথি আৰম্ভ হ'ব নক্ষত্ৰ হ'ব উত্তৰ ফাংগনী নক্ষত্ৰ তাৰ পিছতে হস্তা নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব হৰখন যোগ তাৰ পিছতে বৰ্জ যোগ আৰম্ভ হ'ব কৰণ হ'ব বৃষ্টিকৰণ তাৰ পিছতে ববকৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব কন্যা ৰাশি আজি জন্মত কন্যা ৰাশি ক্ষুদ্ৰবন মতান্তৰে বৈশ্যবন নৰগণ মৰণত দ্বীপদোষ আজি যোগিনী অগ্নিকোণত সূৰ্য উদয় হ'ব 4:45 সূৰ্যাস্ত সম হ'ব 5:54 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহকচোন ৰাশিফল শিতানলৈ আগবাঢ়িছো মেঘ ৰাশি আজি খৰখেদাৰ কৰাৰ পৰিৱৰ্তে যিকোনো কাম আপোনালোকে সঠিকভাৱে সম্পূৰ্ণ কৰিলে কামখিনি সহজ হৈ পৰিব কিন্তু শুভ কামৰ লগত জড়িত পৰিকল্পনা ঘৰখনতে কৰা হ'ব বুলি কৈছে হঠাৎ ভাল খবৰ পোৱাৰ পিছত আপুনি সুখী অনুভৱ কৰিব আৰ্থিক অৱস্থা উন্নত কৰাৰ সুযোগ পাব বুলি কৈছে আজি নেতিবাচক প্ৰৱণতা থকা লোকৰ পৰা আঁতৰি থাকক আৰু নিজৰ কামত ভালদৰে মনোনিৱেশ কৰক বুলি কৈছে অসাৰ কাম কাজ আৰু বা আপোনালোকে হাঁহি ধেমালিত আপোনালোকে টাইমবোৰ আপোনালোকে এনে নেখেদিব সময় নষ্ট নকৰিব বুলি কৈছে কামত মনোনিৱেশ কৰক বুলি কৈছে নহলে আপোনালোকৰ কামত খৰচ কৰিলে অপ্ৰয়োজনীয় কামত খৰচ কৰিলে ঘৰখনৰ বাজেট নষ্ট হ'ব পাৰে বুলি কৈছে আজি বয়োজ্যেষ্ঠসকলৰ প্ৰতি উপযুক্ত সন্মান বজাই ৰখাটো প্ৰয়োজনীয় আজি ব্যৱসায়িক ক্ষেত্ৰত ৰাইজৰ কামৰ গুণগত মান উন্নত কৰিব লাগিব বুলি কৈছে ব্যৱসায়ত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত তৎক্ষণাত গ্ৰহণ নকৰিব আৰু বৰ্তমান কামত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰক বুলি কৈছে এই সময়খিনিত অসাৱধানতাৰ বাবে অৰ্ডাৰ বাতিল হ'ব পাৰে আজি পৰিয়ালৰ সদস্যৰ লগত কিছু সময় কটালে পাৰস্পৰিক সম্প্ৰীতি বৃদ্ধি পাব বন্ধু বান্ধৱীৰ সৈতেও ধাৰাবাহিকভাৱে গুৰুত্বপূৰ্ণ আলোচনা হ'ব বুলি কৈছে আজি দিনটোৰ প্ৰথম ভাগত বিপদজনক কামৰ পৰা আঁতৰি থাকক এনে এটা পৰিস্থিতিৰ সৃষ্টি হৈছে য'ত আপুনি আঘাত পাব পাৰে কিছু কষ্ট পাব পাৰে শাৰীৰিকভাৱে অসুস্থ অনুভৱ কৰিব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব আজি গহৰ যি পৰিবহন সময় আপোনালোকৰ বাবে উৎকৃষ্ট পৰিস্থিতিৰ সৃষ্টি কৰিছে আপুনি জিৰণি লোৱাৰ মুডত থাকিব আৰু পৰিয়ালৰ সৈতে দিনটো সময় কটাব কিন্তু কিছু ভাল খবৰ লাভ কৰাৰ প্ৰথমতে আপোনালোকৰ সম্ভাৱনা আছে ৰাজনৈতিক যোগাযোগ আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'বলৈ গৈ আছে এলাহৰ বাবে কামবোৰ পিছুৱাই দিয়াটো উপযুক্ত নহয় ঘনিষ্ঠ আত্মীয়ৰ লগত ভুল বুজাবুজিৰ বাবে মতানৈক্যৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে আজি শিশুৰ বা বন্ধু বান্ধৱ বা তেওঁলোকৰ কাম কাজৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে ব্যৱসায়িক ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে আজি কৰ্মচাৰীৰ সৈতে সঠিক সমন্বয় বজাই ৰাখক ইয়াৰ ফলত তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু দক্ষতাৰ বৃদ্ধি পাব বুলি কৈছে আপোনাৰ কামৰ উৎপাদনশীলতাৰ বৃদ্ধি পাব গুৰুত্বপূৰ্ণ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে অত্যাধিক কামৰ বাবে পৰিয়াল আৰু বৈবাহিক জীৱনলৈ বেছি সময় দিব নোৱাৰিব পাৰে কিন্তু আপোনালোকৰ পৰিয়ালৰ লোকে দিনটো শেষত হ'লেও আপোনালোকৰ সমস্যাবোৰ বুজি পাব আৰু আপোনালোকক সমৰ্থন বা ছাপোৰ্ট কৰিব বুলি কৈছে বিশেষকৈ কাহ চৰ্দি আপোনালোকক অলপ অসুবিধা দিয়াৰ সম্ভাৱনা আছে সংক্ৰমণৰ দৰে সমস্যাৰ পৰা সকাহ পাবলৈ এটা পদ্ধতিগত ৰুটিন অতিকৈ প্ৰয়োজনীয় বুলি কৈছে নিজৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰফুল হ'ব লাগিব গুৰুত্ব দিব লাগিব আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 9 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় বৃষ ৰাশি আপুনি পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে সুন্দৰ সময় কটাব আৰু আপোনালোকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ বাবে কিছুমান নীতি আৰু বহল দৃষ্টিভংগীও থাকিব বুলি কৈছে ধৰ্মীয় আৰু সামাজিক অনুষ্ঠানত আপুনি অৱদান আগবঢ়াব আজি যিকোনো বেয়া খবৰে আপোনালোকৰ ওপৰত গভীৰভাৱে প্ৰভাৱ পেলাব পাৰে যাৰ বাবে আপোনালোকৰ মনটো বিচলিত হৈ থাকিব আজি আপোনালোকৰ ঘৰখনৰ বয়োজ্যেষ্ঠসকলৰ সঠিক যত্ন লোৱাৰ বাবে আপুনি নিজকে অপৰাধী কিছু অনুভৱ কৰিব পাৰে নিজকে দুখী অনুভৱ কৰিব পাৰে বুলি কৈছে গতিকে তেওঁলোকৰ যত্ন ল'বলৈ শিকক তেওঁলোকৰ কেয়াৰ লওক বুলি কৈছে আজি তেওঁলোকৰ বাবে সময় উলিয়াব লাগে আজি দিনটোৰ প্ৰথম ভাগত ব্যৱসায়ত আপোনালোকৰ ব্যৱসায়িক ব্যৱস্থা আৰু কামৰ যি পদ্ধতি কাৰো লগত প্ৰকাশ নকৰিব কাৰণ ঘনিষ্ঠ ব্যক্তিহে আপোনালোকক ক্ষতি কৰিব পাৰে সম্পত্তিৰ সম্পৰ্কীয় ব্যৱসায়ত লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে অফিচত আজি কৈছে যে শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ সম্পূৰ্ণ সংগ লাভ কৰিব প্ৰেম আৰু ৰোমাঞ্চকৰ প্ৰতি আকৰ্ষণ বাঢ়িব দিনটোৰ প্ৰথম ভাগত ব্যৱহাৰিক পন্থা লওক বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক চাপৰ দৰে বিশেষকৈ কাৰ্যকলাপে আপোনাৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব ধ্যান আৰু যোগাসনৰ বাবে কিছু সময় নিশ্চয়কৈ উলিয়াব বুলি কৈছে কিছু ভাল খবৰে দিনটো আৰম্ভ হ'ব পাৰে আৰু দীৰ্ঘদিনীয়া যিকোনো চিন্তা আৰু মানসিক চাপৰ পৰা আপুনি সকাহ পাব আপোনাৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ ঘনিষ্ঠ আত্মীয়ৰ পৰা উপযুক্ত সহায় লাভ কৰিব আজি আপোনালোকৰ স্বভাৱ উৎকৃষ্ট কৰি ৰাখক আজি আপোনালোকৰ উৎকৃষ্ট ব্যক্তি আপোনালোকৰ সন্মান বৃদ্ধি কৰিব আজি এই সময়ত কিন্তু কৈছে যে
যিকোনো কাম কৰোঁতে খৰখেদাকৈ আপোনালোকে কৰিব নালাগে, খৰখেদাকৈ সিদ্ধান্ত ল'ব নালাগে। গতিকে এই ক্ষেত্ৰত কিন্তু আপোনালোকে ধ্যান ৰাখিব লাগিব বুলি কৈছে। আপোনালোকৰ সন্তানৰ কোনো নেতিবাচক কাৰ্যকলাপ আপোনাৰ বাবে কিছু উদ্বেগৰ বৃদ্ধি কৰিব পাৰে, সমস্যাৰ সৃষ্টি কৰিব পাৰে। কিন্তু খং আৰু উত্তেজিত হোৱাৰ পৰিৱৰ্তে ধৈৰ্য আৰু সংযমেৰে পৰিস্থিতিৰ সমাধান আপোনালোকে বিচাৰি উলিয়াব বুলি কৈছে বা সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰক বুলি কৈছে। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত বিশেষকৈ এই সময়খিনিত ধৈৰ্য বজাই ৰাখিব লাগিব। ব্যৱসায় আৰু কৰ্মৰ ক্ষেত্ৰত বহুত কষ্টৰ প্ৰয়োজন আছে। ধন সম্পৰ্কীয় লেনদেনসমূহ অলপ সাৱধানে কৰক বুলি কৈছে। অংশীদাৰিত্বৰ সম্পৰ্কীয় ব্যৱসায়ত আপুনি বিশেষ কৃতিত্ব লাভ কৰিব পাৰে। যুৱক যুৱতীসকলে নতুন কৰ্ম সংস্থাপনৰ সুযোগ লাভ কৰিব, যাৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। যিকোনো চৰকাৰী ভ্ৰমণো সম্ভৱ। স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সম্প্ৰীতিৰ জৰিয়তে ঘৰৰ যি ব্যৱস্থা ভালদৰে বজাই ৰাখিব পাৰিব। প্ৰেমৰ সম্পৰ্ক বিশেষকৈ এই সময়খিনিত বিবাহৰ শিখৰত উপনীত হ'বলৈ পৰিয়ালৰ অনুমোদন কিছু লোকে লাভ কৰিব পাৰে। বাকী প্ৰেমৰ ক্ষেত্ৰত মধ্যমীয়া দেখা পোৱা গৈছে। বৰ্তমান বতৰ আৰু প্ৰদূষণৰ পৰা নিজকে ৰক্ষা কৰক বুলি কৈছে। মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যাবোৰ বাঢ়িব পাৰে। কামবোৰ যেতিয়া বেছি হ'ব, কামৰ প্ৰেছাৰ বাঢ়িব, তেতিয়া স্বাভাৱিকভাৱে আপোনালোকৰ মূৰৰ বিষ হ'ব পাৰে, মাইগ্ৰেনৰ কিছু সমস্যা হ'ব পাৰে। গতিকে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হওক বুলি কৈছে। ভাগ্য ৰং হ'ব ৰঙা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 3। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। মিথুন ৰাশি, সন্তানৰ লগত জড়িত যিকোনো সমস্যা সমাধান পোৱাৰ পিছত আপুনি শিথিল অনুভৱ কৰিব। আজি ব্যক্তিগত কামত বিশেষকৈ সুযোগ আপোনালোকে কেন্দ্ৰীভূত কৰিব পাৰিব। যিকোনো সমাজসেৱা সংস্থালৈ আপুনি বৰঙণি আগবঢ়াব। বেছি চিন্তা কৰি সময় কটাব নালাগে, নহ'লে কিছু কৃতিত্ব হেৰুৱাব পাৰে। লগতে বাহিৰৰ মানুহৰ কথাৰ দ্বাৰা প্ৰভাৱিত নহৈ নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক। এই সময়ত যিকোনো ধৰণৰ ভ্ৰমণৰ ফলত ধন আৰু সময় নষ্ট অপচয় হ'ব পাৰে। বৰ্তমান ব্যৱসায়ত চলি থকা কামত কিছু নতুন কৃতিত্ব লাভ কৰাৰ সম্ভাৱনা আছে। এইবোৰত বহুত কষ্টৰ প্ৰয়োজন, কাৰণ অদূৰ ভৱিষ্যতে অতি লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। কমিশ্যন সম্পৰ্কীয় ব্যৱসায়ত অলপ সাৱধান হওক। আজি জীৱনসংগীৰ সৈতে সম্পৰ্ক মধুৰ হ'ব। কিছুদিন ধৰি চলি থকা ভুল বুজাবুজিবোৰ সমাধান হ'ব আৰু সম্পৰ্কবোৰ পুনৰ ঘনিষ্ঠ হৈ পৰিব। আজি আপুনি কাহ চৰ্দিৰ দৰে সমস্যাৰ সন্মুখীন হ'ব পাৰে। অসাৱধান নহ'ব, কাৰণ বৰ্তমান নেতিবাচক পৰিস্থিতিত বিশেষকৈ নিজৰ যত্ন লোৱাটো অতিকৈ প্ৰয়োজনীয় আছে। কোনো কাম খৰখেদাকৈ নকৰিব। প্ৰথমতে ইয়াৰ প্ৰতিটো দিশ ভালদৰে চিন্তা কৰক। ইয়াৰ দ্বাৰা আপুনি নিশ্চিতভাৱে কিছুমান সমাধান আপোনালোকে লাভ কৰিব আৰু আপুনি উৎকৃষ্ট ফলাফল পাব। সামাজিক আৰু সমাজ সম্পৰ্কীয় কাম কাজত উপস্থিত থাকি আপোনালোকৰ পৰিচয় বৃদ্ধি কৰিব পাৰিব। ঘৰখনৰ ব্যৱস্থা উন্নত কৰাৰ ক্ষেত্ৰত নিশ্চয়কৈ সহযোগিতা আগবঢ়াব। কিবা এটা বিষয়ক লৈ ঘৰখনৰ কিছু উত্তেজনা হ'ব পাৰে। নিজৰ স্বভাৱত সহজতা, নমনীয়তা বজাই ৰাখক। যুৱক যুৱতীসকলৰ ব্যক্তিগত কামত কিছু সমস্যা হ'ব পাৰে। সম্পত্তি সম্পৰ্কে যিকোনো চুক্তি চূড়ান্ত কৰাৰ সময়ত কাগজ পত্ৰসমূহ পৰীক্ষা কৰক। আজি আপোনালোকৰ বেছিভাগ সময় বিপণন সম্পৰ্কীয় কামত কটাব। পেণ্ডিং পে'মেণ্টটো লাভ কৰাৰ সম্ভাৱনা আছে। অত্যধিক কামৰ বোজাৰ বাবে নিয়োজিত লোকসকলে মানসিক চাপত পৰিব পাৰে। বৈবাহিক সম্পৰ্কত আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কবোৰো অধিক মজবুত হৈ পৰিব। কিছুদিনৰ পৰা চলি থকা যিকোনো শাৰীৰিক সমস্যাৰ পৰা আজি আপুনি সকাহ পাব, কিন্তু স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো নিতান্তই প্ৰয়োজনীয় বুলি কৈছে। একেবাৰে অসাৱধান হ'ব নালাগে। গতিকে নিজৰ হেল্থৰ প্ৰতি, নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগিব, নিজৰ শৰীৰটোৰ প্ৰতি যত্ন ল'ব লাগিব বুলি কৈছে। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত অকণমান সময় দিয়ে ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। হৰ হৰ মহাদেৱ। কৰ্কট ৰাশি, আজি ঘৰখনৰ পৰিৱৰ্তন আৰু ৰক্ষণাবেক্ষণৰ কামৰ পৰিকল্পনা হ'ব পাৰে। আজি আপোনালোকৰ পৰামৰ্শক যথাযথ গুৰুত্ব দিয়া হ'ব। আবদ্ধ হৈ থকা ধন লাভ কৰাৰ বাবে অনুকূল সময়। নিজৰ কেৰিয়াৰক লৈ উৎফুল্লিত হ'ব যুৱক যুৱতীসকলে। ধ্যান ৰাখিব, অচিনাকি ব্যক্তিক বিশ্বাস কৰিলে আপোনালোকৰ সমস্যাৰ আজি সৃষ্টি হ'ব পাৰে। চিন্তা কৰি বেছি সময় নষ্ট নকৰিব। কল্পনাত জীয়াই থকাৰ পৰিৱৰ্তে বাস্তৱৰ সন্মুখীন হোৱাৰ সময় আহি পৰিছে। সপোন দেখিলে নহ'ব, সপোনখিনি কেনেকৈ বাস্তৱত ৰূপ দিব পাৰি, প্ৰতিফল ভালদৰে আপোনালোকে সেইখিনি আগবঢ়াই নিব, কেনেকৈ আপোনালোকৰ সপোনবোৰ কেনেকৈ আপোনালোকে দিঠকত পৰিণত কৰিব, সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। গতিকে তাৰ বাবে সময় আহিছে, তাৰ বাবে কাম কৰিব লাগিব, কষ্ট কৰিব লাগিব। গতিকে নিশ্চয়কৈ ধ্যান দিব, উপকৃত হ'ব। আজি এই সময়খিনিত কৈছে যে কোনো গুৰুত্বপূৰ্ণ নথি পত্ৰ বিশেষকৈ আপোনালোকে সাৱধানে ব্যৱহাৰ কৰক, সাৱধানে ৰাখক বুলি কৈছে। ব্যৱসায় সম্পৰ্কীয় কৰ আৰু ঋণৰ যি বিষয়বোৰ সময়মতে সম্পূৰ্ণ কৰিবলৈ আজি চেষ্টা কৰক। সংবাদ মাধ্যম আৰু ইণ্টাৰনেটৰ জৰিয়তে যোগাযোগ সম্প্ৰসাৰণৰ বাবে এইটো এটা অনুকূল সময়। সিদ্ধান্ত লোৱাৰ আগতে আজি অংশীদাৰিত্বৰ সম্পৰ্কীয় বিষয় অধিক জানি লওক বুলি কৈছে। আজি স্বামী স্ত্ৰীৰ মাজত মিঠা টেঙা বিশেষকৈ ঠাট্টা মস্কৰাৰে সম্পৰ্কটোক বিশেষকৈ অধিক কিছু লোকৰ মজবুত কৰি তুলিব বুলি কৈছে। বাকী মধ্যমীয়া দেখা পোৱা গৈছে। প্ৰেমৰ সংগীৰ সৈতে দিনটোৰ প্ৰথম ভাগত বিশেষকৈ নিশ্চয়কৈ
ইজনে সিজনৰ আবেগক বুজি পাবৰ বাবে চেষ্টা কৰক কাহ চৰ্দি বা এলাৰ্জি হ'ব পাৰে কিছু লোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভিৰ কৰা বা প্ৰদূষিত ঠাইলৈ যোৱাৰ পৰা বিৰত থাকক বুলি কৈছে আজি পৰিস্থিতি বহুত বেছি ভাল হ'ব যাৰ বাবে আপোনালোকৰ বাবে বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো ইজি হ'ব বা সহজ হ'ব আজি যুৱক যুৱতীসকলে এই সময়খিনিত কৈছে যে নিজৰ সামৰ্থ্য অনুযায়ী উপযুক্ত ফলাফল লাভ কৰিবলৈ গৈছে ধৰ্মীয় আৰু আধ্যাত্মিক কাম-কাজৰ প্ৰতি আগ্ৰহী হ'ব বুলি কৈছে কথা কওঁতে সাৱধান হওক কাৰণ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে কাৰো বিপথে পৰিচালিত নহ'ব আবেগৰ প্ৰভাৱত ভুল সিদ্ধান্ত ল'ব পাৰে কোনো বিশেষ বিষয়ত ছাত্ৰ-ছাত্ৰীয়ে অসুবিধাৰ সন্মুখীন হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত পৰিস্থিতি আগৰ দৰে থাকিব এডজাষ্ট হৈ আপোনালোকে চলিব লাগিব এতিয়া সেইবোৰ কোনো ধৰণৰ পৰিৱৰ্তন কৰাটো উপযুক্ত সময় নহয় বুলি কৈছে আজি ব্যৱসায়িক ক্ষেত্ৰত মহিলাসকলে যিকোনো পৰিস্থিতিৰ লগত খাপ খাব পাৰিব মিলিজুলি যাব পাৰিব এডজাষ্ট কৰি চলিব পাৰিব নিয়োজিত লোকসকলে ৰাজহুৱা ব্যৱসায়ৰ কামত বহুত ধৈৰ্য আৰু সংযম বজাই ৰাখিব লাগে আজি ল'ৰা-ছোৱালী হাঁহিৰ বাবে কিছু ভাল খবৰ বা ঘৰখনৰ উৎসমুখৰ পৰিৱেশৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে প্ৰেমৰ সম্পৰ্কত কিছু অসংগতি হ'ব পাৰে গতিকে অলপ ধ্যান ৰাখিব লাগিব আজি এই সময়খিনি খোৱা-বোৱাৰ ক্ষেত্ৰত বিশেষকৈ সাৱধান হওক মছলাজাতীয় খাদ্যবোৰ এভয়েড কৰক শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব সিংহ ৰাশি আজি সিংহ ৰাশি জাতক-জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া নিজৰ বাবে কিছু সময় কটালে আপোনালোকৰ ব্যক্তিত্ব কৰ্মৰ উন্নতি ঘটিব কিছু বাহ্যিক উৎসৱৰ সৈতে সাক্ষাৎ কৰাৰ পিছত আপুনি কিছুমান গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰিব বুলি কৈছে যেটো সফল হ'ব পৰিয়াল আৰু আত্মীয়ৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখাৰ ক্ষেত্ৰত আপুনি যথেষ্ট ভূমিকা পালন কৰিব কাৰণ আপোনালোকৰ ভাই ভনী বা সকলোৰে লগত কিবা এটা মতানৈক্যৰ সম্ভাৱনাও আছে সেইখিনি ঠিক কৰক বুলি কৈছে ঘৰখনৰ ৰক্ষণাবেক্ষণ বা পৰিৱৰ্তনৰ পৰিকল্পনা কৰাৰ সময়ত নিশ্চিতভাৱে জনাশুনা বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'বলৈ একেবাৰে নাপাহৰিব গতিকে জনাশুনা মানুহৰ পৰা পৰামৰ্শ লওক বুলি কৈছে নহলে লোকচান হ'ব পাৰে আজি বিপণন সম্পৰ্কীয় কামত লোকচানৰ সম্ভাৱনা আছে আজি সেইবোৰ পিছুৱাই দিয়ক অতিৰিক্ত কামৰ বাবে নিয়োজিত লোকক বিশেষকৈ নিয়োজিত লোকসকলে মানসিক চাপত থাকিব লগা হ'ব পাৰে পৰিয়ালৰ প্ৰতি আপোনালোকৰ সম্পূৰ্ণ সহযোগিতাই পৰিয়ালৰ সদস্যক শান্তি আৰু সুখ প্ৰদান কৰিব প্ৰেমৰ বিষয়ত সজাগ হওক দিনটোৰ প্ৰথম ভাগত স্বাস্থ্যৰ ক্ষেত্ৰত মুখত ঘাঁ বা কোনো ধৰণৰ এলাৰ্জি হ'ব পাৰে কিছু লোকৰ গতিকে বেছিকৈ মছলা বা গধুৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিলে ভাল হ'ব এটা পদ্ধতিগত ৰুটিন থাকিব আজি কিছুদিনৰ পৰা চলি থকা সমস্যাবোৰ সমাধান হ'ব যাৰ বাবে আপুনি নিজৰ ভিতৰতে নতুন উৎসাহ আৰু শক্তি অনুভৱ কৰিব ছাত্ৰ-ছাত্ৰীৰ মনোবল আপোনালোকৰ বৃদ্ধি পাব যেতিয়া তেওঁলোকে নিজৰ সামৰ্থ্য অনুসৰি এটা প্ৰকল্প সমাধান কৰিবলৈ চেষ্টা কৰিব নিশ্চয়কৈ সক্ষম হ'ব অপ্ৰয়োজনীয় খৰচ বন্ধ কৰি সুষম বাজেট বজাই ৰাখক কোনো বাহিৰৰ মানুহক আপোনালোকৰ পৰিয়াল আৰু ব্যৱসায়ত হস্তক্ষেপ কৰিবলৈ নিদিব কোনোবা কৰ্মচাৰীৰ বাবে কিছু সমস্যা হ'ব পাৰে অপ্ৰয়োজনীয় বিবাদত নপৰিব আজি ব্যৱসায়িক কামত বিশেষকৈ আপোনালোক সাৱধান হওক কামবোৰ সংগঠিত কৰাৰ কিছু অসুবিধা হ'ব পাৰে লগতে সম্পূৰ্ণ হৈ থকা কামবোৰ ব্যাঘাত জনিব পাৰে কামতো সংবাদ মাধ্যম আৰু সৃষ্টিশীল ব্যৱসায়ৰ লগত জড়িত লোকসকলে ভাল কামৰ দ্বাৰা উপকৃত হ'ব চৰকাৰী কামবোৰ সহজে সম্পূৰ্ণ হ'ব পাৰিবাৰিক পৰিৱেশ সুখদায়ক হ'ব কিন্তু অতিৰিক্ত বৈবাহিক সম্পৰ্কে পাৰিবাৰিক সমস্যাৰ বৃদ্ধি কৰিব পাৰে পৰি থকা বা আঘাত পোৱাৰ সম্ভাৱনা আছে আজি গাড়ীখন চলাওঁতে সাৱধানতাৰ অৱলম্বন কৰক নহলে কোনো ধৰণৰ ৰিস্ক ল'ব নালাগে যিকোনো কামতে মেচিনাৰী বস্তু ব্যৱহাৰ কৰোঁতে সাৱধান হ'ব লাগিব নিজৰ কাম কাজখিনি কৰোঁতে আপোনালোকে সতৰ্কতা অৱলম্বন কৰিব লাগিব নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত অকমান সময় উলিয়াই ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক জয় শ্ৰী ৰাম কন্যা ৰাশি ওম নমঃ শিৱায় আজি এটা সুখদায়ক সময় গ্ৰহৰ অৱস্থান ৰৈ গৈছে আজি এই সময়খিনিত কন্যা ৰাশি লোকসকলৰ আত্মশক্তি আৰু আত্মবিশ্বাসৰ প্ৰবল অনুভৱ হ'ব আজি আপোনালোকৰ যোগাযোগসমূহ অধিক শক্তিশালী কৰক কাৰণ এই সময়খিনিৰ প্ৰতি আপোনালোকে গুৰুত্ব দিলে উপকাৰী বুলি প্ৰমাণিত হ'ব যদি আপোনালোকৰ ঘৰখনৰ সলনি কৰা কথা ভাবিছে ঘৰখনৰ কিছুমান নীতি নিয়মে হওক বা কাম কাজখিনি কৰাৰ ক্ষেত্ৰতে কিছুমান কথা ভাবিছে তেন্তে ইয়াৰ সৈতে জড়িত কিছু কাম আৰম্ভ কৰিব পাৰে অচিনাকি মানুহক কিন্তু একেবাৰে বিশ্বাস নকৰিব আপুনি বিশ্বাসঘাতকতা বা প্ৰতাৰিত হ'ব পাৰে বুলি কৈছে আজি আপোনালোকৰ সন্তানৰ যিকোনো হঠকাৰিতা বা হঠকাৰী মনোভাৱে আপোনালোকৰ বাবে চিন্তাৰ সৃষ্টি কৰিব পাৰে পৰিয়ালত অনুশাসন বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় বিপণনৰ কামত অধিক সময় খৰচ হ'ব শ্ৰমিকসকলৰ কাৰ্যকলাপতো আওকাণ নকৰিব তেওঁলোকৰ কাৰণে কামত বাধা আহিব পাৰে পেমেন্ট সংগ্ৰহৰ বাবে দিনটো ভাল হ'ব চৰকাৰী চাকৰিত অতিৰিক্ত দায়িত্ব পাব পাৰে আজি বৈবাহিক জীৱনটো সুখী হ'ব প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে যাৰ ফলত বিশেষকৈ ফাটৰ সৃষ্টি হ'ব পাৰে দিনটোৰ প্ৰথম ভাগত গৰমৰ বাবে কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে ভিৰ কৰা ঠাইলৈ যোৱাৰ পৰা বিৰত থাকক বুলি কৈছে আজি আপোনালোকৰ লুকাই থকা আভ্যন্তৰীণ প্ৰতিভাক চিনি পাওক আৰু সৃষ্টিশীল কামক ইয়াক ব্যৱহাৰ কৰক বুলি কৈছে ইয়াৰ দ্বাৰা আপোনালোকে অপৰিসীম মানসিক শান্তি লাভ কৰিব এই সময়খিনিত কিছু
কৈছে যে নীতি আদিত বিনিয়োগৰ পৰিকল্পনা কৰা হ'ব যুৱক যুৱতীসকলে বিশেষকৈ কোনোবা নহয় কোনোবা প্ৰতিযোগিতাত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে যদি পাৰ্টিচিপেট কৰে বেছি চিন্তা কৰি সময় নষ্ট নকৰিব আৰু আপোনালোকৰ পৰিকল্পনা তৎক্ষণাত কাৰ্যকৰী কৰক বুলি কৈছে আজি আপোনালোকৰ কোনোবা ঘনিষ্ঠ বা বন্ধুৰ সহায়ত আপোনালোকৰ যিকোনো বিশেষ উদ্দেশ্য সাধন কৰিব পাৰিব যুৱক যুৱতীসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ অধিক প্ৰচেষ্টা চলোৱাৰ প্ৰয়োজন আছে ব্যৱসায়ত আপুনি কিছুমান নতুন অফাৰ পাব পাৰে আৰু সেইবোৰে ভাল ফলাফল আনি দিব আজি নিজৰ পৰিকল্পনাবোৰ ভৱিষ্যতৰ প্ৰতি বিশেষকৈ উপকাৰী বুলি প্ৰমাণিত হ'বলৈ গৈছে গতিকে কঠোৰ পৰিশ্ৰম কৰক কাগজ পত্ৰ আৰু ফাইলসমূহ কাৰ্যালয়ত সংগঠিত কৰি ৰাখক আজি স্বামী স্ত্ৰীৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিব যাৰ বাবে সম্পৰ্কত অধিক ঘনিষ্ঠতা থাকিব শাৰীৰিক আৰু মানসিক ক্লান্তি হ'ব পাৰে নিজৰ ওপৰত বেছি কামৰ বোজা ল'ব নালাগে কামৰ মাজত উপযুক্ত জিৰণি আৰু খাদ্যাভ্যাস আপোনালোকে লোৱাটো নিতান্ত প্ৰয়োজনীয় নিজৰ হেল্থৰ প্ৰতি নিজে কেয়াৰ ল'ব লাগিব গুৰুত্ব দিব লাগিব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে কমলা ৰং আৰু শুভ সংখ্যা হ'ব 7 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক আজিৰ দিনটো সুন্দৰভাৱে পাৰ হওক মনৰ কামনা পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে প্ৰভাৱশালী লোকৰ সংস্পৰ্শলৈ আহিব আৰু উন্নতিৰ সুযোগো আহিব বুলি কৈছে আজি আপোনালোকৰ কাম স্বয়ংক্ৰিয়ভাৱে সম্পূৰ্ণ হ'ব গতিকে অহাৰ কামত বেছি সময় নষ্ট কৰিব নালাগে কোনো ধৰ্মীয় অনুষ্ঠানতো উপস্থিত থাকিব লগা হ'ব পাৰে বুলি কৈছে বা নিমন্ত্ৰণ আদি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে ধ্যান ৰাখিব লাগিব যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰ আৰু ভৱিষ্যতৰ প্ৰতি বিশেষকৈ সচেতন হ'ব লাগে কিছু দুখৰ খবৰ পোৱাৰ বাবে মনত কিছু অশান্তি আৰু মানসিক চাপ অনুভৱ কৰিব পাৰে প্ৰকৃতিৰ সংগত কিছু সময় কটাক লগতে ধ্যান ধাৰণৰ ওপৰতো গুৰুত্ব দিব বুলি কৈছে ইয়াৰ দ্বাৰা আপোনালোকে বহু পৰিমাণে সকাহ পাব এই সময়ত ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত মনোযোগ আপোনালোকে বজাই ৰাখিব লাগিব বিপণন সম্পৰ্কীয় কামত কিছু লোকচানৰ সম্ভাৱনা আছে সম্পত্তি বীমা বা কমিছনৰ সৈতে জড়িত ব্যৱসায়ত গুৰুত্বপূৰ্ণ চুক্তি পাব পাৰে বুলি কৈছে এই সময়খিনিত চাকৰিত অতিৰিক্ত কামৰ বোজাৰ বাবে আপুনি অলপ অসুবিধা বা কিছু আপোনালোকৰ মানসিক চাপ অনুভৱ কৰিব পাৰে বৈবাহিক জীৱনটো শান্তিপূৰ্ণ হ'ব দিনটোৰ প্ৰথম ভাগত পৰিয়ালৰ যিকোনো অবিবাহিত সদস্যৰ বাবে উপযুক্ত প্ৰস্তাৱ আহিব পাৰে প্ৰেমৰ ক্ষেত্ৰত মধ্যমীয়া দেখা পোৱা গৈছে আৰম্ভণি সময়ত আজি আপোনালোকৰ কামৰ বোজা আন কাৰো লগত ভাগ কৰক বুলি কৈছে অৰ্থাৎ কিছুমান কাম বেছি হৈছে সেইখিনি আপোনালোকৰ বিশেষকৈ সমনীয়াৰ সৈতে হওক ঘৰখনৰ মানুহখিনিৰ সৈতে হওক শ্বেয়াৰ কৰক বিশেষকৈ ভাগ বতৰা কৰক নিশ্চয়কৈ উপকৃত হ'ব কামবোৰ কৰোঁতে আপোনালোকৰ বাবে ইজি হ'ব গতিকে সেইখিনি ক্ষেত্ৰত অলপ মনোযোগ দিলে নিশ্চয়কৈ উপকৃত হ'ব অন্যথা নহ'লে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে এই সময়খিনি চাৰ্ভাইকেল বা কান্ধৰ বিষ হ'ব পাৰে দিনটোৰ প্ৰথম ভাগত দিনটোৰ দ্বিতীয় ভাগৰ এই সময়খিনি কৈছে যে গ্ৰহৰ পৰিবহণ অতি অনুকূল হৈছে সুযোগৰ সম্পূৰ্ণ সুবিধা লওক নিজৰ অৰ্থনৈতিক নীতিৰ ওপৰত সম্পূৰ্ণ আত্মবিশ্বাসেৰে কাম কৰক আজি আপোনালোকৰ সামৰ্থ্যৰ বাবে আপুনি ন্যায্য আৰু সন্মানজনক ফলাফল পাব আৰু অপ্ৰয়োজনীয় খৰচৰ বাবে আপোনালোকৰ আৰ্থিক অৱস্থা অৱনতি ঘটিব পাৰে বাজেট প্ৰস্তুত কৰি মানি চলিব লাগে নিজৰ স্বভাৱক সংযত আৰু সহজ কৰি ৰাখক বুলি কৈছে কাৰণ এলাহৰ বাবে কিছু কামত বাধা আহিব পাৰে আজি বৰ্তমান ব্যৱসায়ত বেছি লাভৰ আশা নকৰিব কিন্তু প্ৰভাৱশালী আৰু অভিজ্ঞ লোকৰ সৈতে সম্পৰ্ক অধিক মজবুত হৈ পৰিব এই সম্পৰ্কবোৰে আপোনালোকৰ প্ৰগতিৰ ক্ষেত্ৰতো উপকাৰী বুলি প্ৰমাণিত হ'ব বুলি কৈছে চৰকাৰী কাম কাজত সকলো সিদ্ধান্ত নিজে লওক আজি বৈবাহিক জীৱনটো সুখী হ'ব প্ৰেমৰ সম্পৰ্কত কিবা এটা সম্পৰ্কে কিছু ভুল বুজাবুজি হ'ব পাৰে কিবা এটা সৰু সৰু কথা বতৰাক লৈ পেলাই আজি শাৰীৰিক দুৰ্বলতা আৰু গাঁঠিৰ বিষৰ সমস্যাবোৰ বাঢ়িব পাৰে গতিকে দিনটোৰ প্ৰথম ভাগৰ আৰু শেষৰ অৰ্ধটো আপোনালোকে অলপ নিজৰ হেল্থৰ প্ৰতি বিশেষকৈ তুলা ৰাখি জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব স্বাস্থ্যৰ সন্মত নিয়মবোৰ মানি চলিলে ভাল হ'ব আপোনালোকৰ নিজৰ বাবে ভাল হ'ব শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বৃশ্চিক ৰাশি আজি দৈনন্দিন কাম কাজৰ বাহিৰেও কিছু সময় আত্মপৰ্যবেক্ষণত কটাওক লক্ষ্যত উপনীত হ'বলৈ কৰা যি প্ৰচেষ্টা বহু পৰিমাণে সফল হ'ব তাৰ বাবে এম যিটো আছে যিটো লক্ষ্য আছে সেইখিনি ক্ষেত্ৰত কিন্তু আপোনালোকে প্ৰচেষ্টা চলাব লাগিব কিছুমান মানুহে আপোনালোকৰ বাবে প্ৰতিকূল পৰিস্থিতি সৃষ্টি কৰিব পাৰে কিন্তু চিন্তা নকৰিব তেওঁলোকে কেৱল বিফলতাৰ সন্মুখীন হ'ব বুলি কৈছে সময় অনুযায়ী নিজৰ আচৰণ সলনি কৰক অচিনাকি মানুহক বিশ্বাস কৰিলে আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে আপোনালোকৰ এই নেতিবাচক চিন্তাবোৰক নিয়ন্ত্ৰণ কৰি আপুনি পৰিস্থিতি আপোনালোকৰ বাবে অনুকূল কৰি তোলাৰ ক্ষেত্ৰত সফল হ'ব পাৰে ব্যৱসায়ত নতুন পৰিকল্পনা ৰূপায়ণৰ বাবে এই সময়খিনি উপযুক্ত সময় লগতে কৰ্মচাৰী পৰামৰ্শৰ প্ৰতি মনোযোগ দিয়ক নতুন অভিজ্ঞতা লাভ কৰিব ধৈৰ্য আৰু সংযমৰ সৈতে পৰিস্থিতি চম্ভালিব লাগে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ উদ্ধতন বিষয়ৰ অসন্তুষ্টি সহ্য কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে পৰিয়ালৰ সদস্যৰ মাজত কিছু মিলাপ্ৰীতিৰ অভাৱ হ'ব পাৰে প্ৰেমিক প্ৰেমিকাসকলে ইজনে সিজনৰ অনুভৱক বুজি পাব স্বাস্থ্য ভাল হ'ব কেতিয়াবা আপোনালোকৰ কামত বাধা হ'লে এনে অনুভৱ হ'ব যেন কোনোবাই আপোনালোকৰ ওপৰত বেয়া চকু ৰাখিছে যিবোৰ কাম আগতে কিছু সময়ত বাধাৰ সন্মুখীন হৈছিল সেইবোৰ আপুনি সহজে সম্পূৰ্ণ কৰিব পাৰিব ঘৰখনেও বিশেষকৈ আপোনালোকৰ ধৰ্মীয় অনুষ্ঠানৰ সৈতে জড়িত এক কাৰ্যসূচী আয়োজন কৰিব পাৰে আজি সম্পৰ্কবোৰ মধুৰ কৰি তোলাৰ বাবে আপোনালোকৰ বিশেষ প্ৰচেষ্টা চলাব বুলি কৈছে আপোনালোকৰ কিছুমান ভুল ধাৰণা বা জেদিৰ বাবে আত্মীয়ৰ লগত কাজিয়া হ'ব পাৰে ভুল বুজাবুজি হ'ব পাৰে
যিকোনো ভুল পৰামৰ্শৰ ক্ষতিকাৰক হ'ব পাৰে গতিকে কাৰোবাৰ পৰামৰ্শ শুনি পেলাই যিকোনো সিদ্ধান্ত ল'ব নালাগে কাম কৰিব নালাগে গতিকে সেইখিনি আপোনালোকে চাব লাগিব আজি খৰচৰ লগতে আপোনালোকৰ আৰ্থিক অৱস্থাৰ যত্ন লওক ব্যৱসায়িক ধন সম্পৰ্কীয় বিষয় আৰু পৰিকল্পনাত কাম কৰাৰ বাবে এটা ভাল দিন এই সময়ত যিকোনো ব্যৱসায়িক ভ্ৰমণৰ পৰা আঁতৰি থাকিবলৈ বিশেষকৈ পৰামৰ্শ দিয়া হৈছে ক্ষতিকাৰক হ'ব পাৰে বুলি কৈছে চৰকাৰী চাকৰিত যিকোনো বিশেষ কৰ্তব্যত কিছু সমস্যা হ'ব পাৰে গতিকে ধ্যান দিব কামবোৰ কৰোঁতে চাই চিতি কৰিব স্বামী স্ত্ৰীৰ মাজত দিনটোৰ শেষৰ দলো বিশেষকৈ সমন্বয় থাকিব কাৰণ ঘৰ আৰু পৰিয়ালৰ আপোনালোকৰ প্ৰাধান্য থাকিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব কিবা এটা সৰু সৰু কথা বতৰাবোৰ যদি আপোনালোকে এৰা ধৰাৰ মাজেৰে যদি নচলে প্ৰেম জীৱনে হওক বা বৈবাহিক জীৱনতে হওক কিবা এটা সেইখিনি ক্ষেত্ৰত আপোনালোকৰ খেলি মেলি হ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে সম্পৰ্কত কিছু আপোনালোকৰ অসুবিধা হ'ব পাৰে গতিকে ধ্যান ৰাখিব অত্যধিক কামৰ বাবে ভাগৰ আৰু দুৰ্বলতাৰ অনুভৱ কৰিব পাৰে দিনটো শেষৰ ফাললৈ উপযুক্ত খাদ্যাভ্যাস আৰু জিৰণি লোৱাটো কিছু ৰেষ্ট লোৱাটো আপোনালোকৰ প্ৰয়োজন আছে বুলি কৈছে নিজৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰফুল হ'ব লাগিব গুৰুত্ব দি চলিব লাগিব বুলি কৈছে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত অকণমান সময় উলিয়াই ওম নমঃ শিৱায় লিখি দিব অনুৰাশি আজি বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু সহায় আপোনালোকৰ বাবে সৌভাগ্যৰ বৃদ্ধি কৰিব বুলি কৈছে সৌভাগ্য আপোনালোকৰ বৃদ্ধি কৰাৰ ক্ষেত্ৰত সহায় কৰিব তেওঁলোকৰ মৰ্যাদা আৰু সন্মান বজাই ৰাখিব আজি ধৰ্মীয় ৰীতি নীতিৰ ঘৰতে কৰিব পাৰে যাৰ বাবে ঘৰখনত ধনাত্মক শক্তি প্ৰাধান্য থাকিব আজি সম্পৰ্কত মধুৰতা বাঢ়িব কাৰোবাৰ কথাত প্ৰভাৱিত হোৱাৰ পিছত আপুনি আৱেগিকভাৱে দুৰ্বল অনুভৱ কৰিব ইয়াৰ বাবে কিছু কৃতিত্ব হেৰুৱাব পাৰে যাৰ বাবে ক্ষতিৰ সম্ভাৱনা আছে আৰু যিকোনো সিদ্ধান্ত অস্থিৰ হৈ পৰিব পাৰে আজি নিয়োজিত লোকসকলে ব্যক্তিসকলে বিশেষকৈ নিজৰ লক্ষ্য সম্পূৰ্ণ হ'লে সিনিয়ৰ বা উচ্চপদস্থ বিষয়াসকলে সুখী হ'ব প্ৰশংসা কৰিব যেতিয়া আপুনি কিবা এটা কামত ভালদৰে কৰি দেখুৱাব কামখিনি ছাকচেছ কৰি দেখুৱাব প্ৰশংসা পাব আগবাঢ়ি যোৱাৰ এটা চান্স বা সুবিধা আপোনালোকৰ বাবে উপলব্ধ হ'ব পাৰে অনাগত দিনত আজি এই সময়খিনিত কৈছে যে আপোনালোকে নিজৰ আত্মসন্মান বজাই ৰাখক আজি ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটো প্ৰথম ভাগত নিয়োজিত ব্যক্তিসকলে যিকোনো লক্ষ্য সম্পূৰ্ণ হ'লে সিনিয়ৰ বা উচ্চপদস্থ বিষয়াসকল সুখী হ'ব ইয়াৰ উপৰিও প্ৰগতি পথো আপোনালোকৰ পথ প্ৰশস্ত কৰা হ'ব সংবাদ মাধ্যম আৰু কম্পিউটাৰৰ সৈতে জড়িত ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে সম্পত্তি সম্পৰ্কে যিকোনো গুৰুত্বপূৰ্ণ চুক্তি সম্ভৱ আজি পৰিয়ালৰ সদস্যৰ সৈতে কিছুমান মনোৰঞ্জন অনুষ্ঠানৰ পৰিকল্পনা কৰক ঘনিষ্ঠ আত্মীয়ৰ লগত সাক্ষাৎ কৰিলেও মানসিক চাপ কমি যাব আৰু পৰিয়ালটোত অধিক ঘনিষ্ঠতা বৃদ্ধি পাব স্বাস্থ্য ঠিকে থাকিব কিন্তু বৰ্তমান বতৰৰ বাবে অসাৱধান নহ'ব সময়মতে চেকআপ কৰি যাওক বুলি কৈছে এই সময়খিনিত নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হোৱাটো প্ৰয়োজন আছে আজি বহু ধৰণৰ কামত আপুনি নিজকে ব্যস্ত কৰি ৰাখিব পাৰিব লগতে আপুনি নিজৰ আত্মবিশ্বাস আৰু আদৰ্শ বজাই ৰাখিবলৈ যিমান পাৰে চেষ্টা কৰক বুলি কৈছে আজি লক্ষ্যত উপনীত হোৱাত কাৰোবাৰ পৰা উপযুক্ত সমৰ্থন পাব পাৰে ছাপোৰ্ট পাব পাৰে যি ধৰণৰ সমৰ্থন সেইখিনি লাভ কৰিব পাৰে মনত কিছু ভয় আৰু বিষাদ থাকিব বিত্তীয় সম্পৰ্কীয় কাম কাজত কিছু ব্যাঘাত জন্মিব পাৰে আজি ব্যস্ততাৰ বাবে পৰিয়ালৰ প্ৰতি গুৰুত্ব দিব নোৱাৰিব পাৰে ইমান এটা যাৰ বাবে আপুনি হয়তো তেওঁলোকৰ খঙৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আজি ব্যৱসায়িক কামৰ বাবে এটা দল ৰাখক আজি বেছিভাগ সময় বিপণন আৰু বাহ্যিক কাম কাজ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত ব্যয় হ'ব বিত্তীয় সম্পৰ্কীয় কাম কাজত সাৱধান হওক অসাৱধানতা আপোনালোকক বিপদত পেলাব পাৰে নতুন কামৰ পৰিকল্পনা হ'ব পাৰে পৰিয়ালৰ পৰিৱেশটো মধুৰ কৰি তুলিবলৈ বা মধুৰ কৰিবলৈ কিছু অনুষ্ঠান যেনে মনোৰঞ্জন ৰাতি আহাৰ আদি পৰিকল্পনা কৰক প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি বা সঠিক যত্ন লওক বুলি কৈছে কিছু লোকৰ আপোনালোকৰ প্ৰস্ৰাৱৰ সমস্যা হ'ব পাৰে প্ৰেছাৰৰ আপোনালোকৰ কিছু প্ৰব্লেম হ'ব পাৰে গতিকে অসুবিধাই সেইখিনি ক্ষেত্ৰত যাতে অসুবিধাৰ নিদিয়ে তাৰ প্ৰতি কিন্তু খোৱাবৰ ক্ষেত্ৰত সচেতন হ'ব লাগিব নিয়মিত ব্যায়াম যোগাসন পানী খাওক বুলি কৈছে উপযুক্ত পুষ্টিকৰ খাদ্য খাওক নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি আপোনালোকৰ বাবে ভাগ্যৰ ৰং হ'ব বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 7 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত অকণমান সময় উলিয়াই ওম নমঃ শিৱায় লিখি দিব মকৰ ৰাশি কিছুদিনৰ পৰা আপুনি আপোনালোকৰ অতিৰিক্ত শক্তি আৰু ব্যক্তিত্বৰ উন্নতিৰ বাবে যি প্ৰচেষ্টা চলাই আছে সেইবোৰ প্ৰচেষ্টাই ইতিবাচক ফলাফল কঢ়িয়াই আনিব গতিকে কষ্ট কৰি যাওক ধ্যান দিব যিকোনো কাম কৰোঁতে ধ্যান একাগ্ৰতাৰ প্ৰয়োজন আছে আজি আৰু প্ৰচেষ্টাৰ প্ৰয়োজন আছে ইয়াৰ ফলত আপোনালোকৰ মনোবল বৃদ্ধি পাব আৰু আপোনালোকৰ প্ৰতিভাও চৰ্চালৈ আহিব বুলি কৈছে কৰবাত পাবলগীয়া ধন আপোনালোকে উদ্ধাৰ কৰিব পাৰে পাব পাৰে বুলি কৈছে নিজৰ লক্ষ্যত উপনীত হ'বলৈ বহুত কষ্ট আৰু একাগ্ৰতাৰ প্ৰয়োজন আছে এই সময়খিনিত একাগ্ৰতা লাগিব এটেনশ্যন দি কাম কৰিব লাগিব কথা বতৰাৰ সময়ত উপযুক্ত শব্দ ব্যৱহাৰ কৰক নিজৰ মনটোক নিয়ন্ত্ৰণত ৰাখক কাৰণ কেতিয়াবা অহংকাৰে বিশেষকৈ আপোনালোকৰ লক্ষ্যৰ পৰা বিচলিত কৰিব পাৰে বা খঙে কিছুমান ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে অলপ সতৰ্কতা অৱলম্বন কৰিলে ভাল হ'ব বুলি কৈছে আজি ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়ৰ বেছিভাগ কাম সুকলমে সম্পূৰ্ণ হ'ব কিন্তু একে সময়তে এই সময়খিনিত অতি মনোযোগ আপোনালোকৰ হৈ থকাটো গুৰুত্বপূৰ্ণ কাৰণ অলপ অসাৱধানতা হ'লে লোকচানৰ সৃষ্টি হ'ব পাৰে অৰ্থনৈতিক অৱস্থা স্বাভাৱিক হৈ থাকিব শান্তিপূৰ্ণ আৰু ইতিবাচকভাৱে সম্পূৰ্ণ কৰাৰ হ'ব কাৰ্যালয়ৰ সকলো কাম
সম্পৰ্কৰ মৰ্যাদা বজাই ৰাখিলে পৰিয়ালটোত সুখ আৰু শান্তি থাকিব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব অত্যধিক ব্যস্ততা আৰু কম ফলাফলৰ বাবে বিশেষকৈ মানসিক চাপ আৰু হতাশাৰ প্ৰাধান্য থাকিব পাৰে ধ্যান কৰিলে মানসিকভাৱে ইতিবাচক হৈ পৰিব বুলি কৈছে ধ্যান কৰিব লাগিব চিন্তা কৰিব লাগিব ভাবিব লাগিব কামখিনি কেনেকৈ কমপ্লিট কৰিব পাৰে বেছি চিন্তা কৰিলে কিন্তু ভাল সুবিধাও হেৰুৱাব পাৰে গতিকে সেইখিনি ক্ষেত্ৰতো ধ্যান দিব লাগিব কিন্তু দ্বিতীয়াৰ্ধত দীৰ্ঘদিনীয়া যিকোনো চিন্তা আৰু মানসিক চাপৰ পৰা আপুনি সকাহ পাব বুলি কৈছে আৰু ব্যক্তিগত কাম কাজত আপুনি অধিক মনোযোগ দিব পাৰিব আজি ঘৰতে কিবা এটা শুভ অনুষ্ঠানৰ আয়োজন কৰাৰ পৰিকল্পনা হ'ব পাৰে আত্মীয়ক লগ পোৱাৰ সুযোগ থাকিব আবেগিকতা আৰু ভয়ৰ দৰে দুৰ্বলতা দূৰ কৰাটো গুৰুত্বপূৰ্ণ এই প্ৰকৃতি আপোনালোকৰ স্বাস্থ্য আৰু কৰ্মৰ ক্ষতি কৰিব পাৰে বুলি কৈছে পঢ়া শুনা কৰা ছাত্ৰ-ছাত্ৰী এলাহৰ বাবে নিজৰ ক্ষতি কৰিব পাৰে ব্যৱসায়ৰ লগত জড়িত কিছু নতুন তথ্য পাব পাৰে যিটো লাভজনক হ'ব সম্পত্তিৰ সম্পৰ্কৰ বিষয়ত আপুনি ভাল সুবিধা পোৱাৰ সম্ভাৱনা আছে নিয়োজিত লোকসকলে কেৱল নিজৰ কামত ভালদৰে মনোযোগ দিয়ক মনোনিৱেশ কৰিব লাগে কিবা এটা অনুসন্ধান হ'ব পাৰে পৰিয়ালৰ যি পৰিৱেশ সুখী আৰু সংগঠিত হ'ব বন্ধু বান্ধৱীৰ সৈতে এক সুখদায়ক গেট টুগেডাৰ কাৰ্যসূচী পৰিকল্পনা হ'ব বুলি কৈছে কেতিয়াবা মানসিক চাপ আৰু খঙৰ দৰে বিশেষকৈ পৰিস্থিতিয়ে প্ৰাধান্য পাব পাৰে ধ্যানৰ বাবে সময় উলিওৱাটো নিশ্চিত কৰক ভাল এটা প্ৰতিফলন নিশ্চয়কৈ আপোনালোকে দেখিবলৈ সক্ষম হ'ব মকৰ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ আবেগ নিজৰ খং ৰাগবোৰ নিয়ন্ত্ৰণ কৰি নিজৰ কৰ্মৰ প্ৰতি কিন্তু ধ্যান দিলে বহুত বেছি আগবাঢ়ি যোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত অকণমান সময় উলিয়াই ওম নমঃ শিৱায় লিখি দিব কুম্ভ ৰাশি আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে এই সময় অতি অনুকূল বুলি কৈছে গতিকে নিজৰ লক্ষ্যত সম্পূৰ্ণ মনোযোগ দিব লাগিব আজি আপোনালোকৰ মৰ্যাদাপূৰ্ণ ভাষাৰ ব্যৱহাৰে আনক আপ্লুত কৰিব অসাৰ কামত ব্যয় বৃদ্ধিৰ বাবে মনত উদ্বিগ্নতা আহিব পাৰে কেতিয়াবা অত্যধিক খৰখেদা আৰু উত্তেজনাৰ ফলত খিংখিঙীয়া হ'ব পাৰে আজি আত্মীয়ৰ লগত বিভাজন হোৱাৰ সম্ভাৱনা আছে কিবা এটা তৰ্ক পেচাল হ'ব পাৰে যাৰ বাবে আপোনালোকৰ কিছু সম্পৰ্কত অলপ খেলিমেলি হ'ব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত অলপ ধ্যান দিব লাগিব বুলি কৈছে এই সময়খিনিত কিন্তু খং নিয়ন্ত্ৰণ কৰিব লাগিব ব্যৱসায়ত লাভৰ সম্ভাৱনা থাকিব আপোনাৰ কষ্ট অনুযায়ী উপযুক্ত ফলাফল পাব বুলি কৈছে আপুনি নিজৰ দায়িত্ব ভালদৰে পালন কৰিব ব্যৱসায়ত নিয়োজিত ব্যক্তিসকলে নিজৰ প্ৰকল্পৰ দিশত অতি কঠোৰ পৰিশ্ৰম কৰিব লাগিব বুলি কৈছে আজি স্বামী স্ত্ৰীৰ মাজত কিছু পৰিমাণে পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱ হ'ব পাৰে দিনটোৰ প্ৰথম ভাগত যিয়ে পৰিয়ালতো প্ৰভাৱ পেলাব পাৰে স্বাস্থ্য ভাল হ'ব কাকো বিশেষকৈ আজিৰ দিনটোত বিশ্বাস তৎক্ষণাত কৰিব নালাগে আজি কফৰ কিছু আপোনালোকৰ সমস্যা অসুবিধা দিব পাৰে কিছু লোকক বৰ্তমান পৰিৱেশৰ প্ৰতি আপোনালোকে সতৰ্ক হৈ থকাটো উচিত বুলি কৈছে এই সময়খিনিত কিন্তু গ্ৰহৰ যি অৱস্থানে আপোনালোকৰ বাবে বহুত সুযোগৰ সৃষ্টি কৰিছে দিনটোৰ দ্বিতীয়াৰ্ধত যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল লাভ কৰিব পাৰে বা কিবা এটা সুযোগ পাব পাৰে আত্মীয়ৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা হ'ব আজি আপুনি সকাহ পাব কাৰণ যিকোনো স্থবিৰ হৈ থকা আয়ুৰ্খ পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে ভাগ্য আপোনালোকৰ সম্পূৰ্ণ সমৰ্থন গতিকে যিমান পাৰে আপোনালোকে কৰ্ম কৰক ভাগ্যৰ ওপৰত বেছিকৈ আপোনালোকে নিৰ্ভৰ কৰি থাকিলে নহ'ব কৰ্ম কৰিব ভাগ্য আপোনালোকৰ ভাল হ'ব কৰ্ম কৰিব দিছে বৰ্তমান সময়ত কৰ্ম যেতিয়া কৰিব আপুনি বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাব কেতিয়াবা সফল হ'ব কেতিয়াবা বিফল হ'ব কিন্তু আপোনালোকে চেষ্টা অব্যাহত ৰাখক বুলি কৈছে আজি এই সময়খিনিত কিন্তু আপোনালোকে ধ্যান ৰাখক ফোন বা বন্ধু বান্ধৱীৰ লগত ব্যস্ত হৈ বেছি সময় নষ্ট নকৰিব কেতিয়াবা আপোনালোকৰ ইচ্ছাকৃততা আৰু অতিমাত্ৰা আত্মবিশ্বাসে আপোনালোকক প্ৰতাৰণা কৰিব পাৰে ব্যৱসায় ক্ষেত্ৰত নতুন ব্যৱসায়িক যোগাযোগ স্থাপন কৰা হ'ব কিন্তু বৰ্তমান সময়ত কাম কাজত বিশেষ উন্নতিৰ সম্ভাৱনা কিছু কম আছে কিন্তু তথাপি প্ৰয়োজন অনুসৰি কামবোৰ সম্পূৰ্ণ হ'ব যিকোনো নতুন কৰ্মৰ পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে অনুকূল সময় স্বামী স্ত্ৰীৰ মাজত কিবা এটা অপ্ৰয়োজনীয় বিসংগতি হ'ব পাৰে অবিবাহিত ব্যক্তি বিশেষকৈ বাবে ভাল সম্পৰ্ক অহাৰ সম্ভাৱনা আছে বুলি কৈছে দিনটো দ্বিতীয়াৰ্ধত অতিৰিক্ত কামৰ বোজাৰ বাবে কিছু লোকৰ মূৰৰ বিষ ভাগৰুৱাৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে সময় উপযুক্ত জিৰণি আৰু খাদ্যাভ্যাসৰো প্ৰয়োজন আছে গতিকে নিজৰ হেল্থৰ প্ৰতি নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো নিতান্ত প্ৰয়োজনীয় ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 7 যদিহে নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় জয় শ্ৰীৰাম মীন ৰাশি আজি ধৰ্ম আৰু সমাজ সেৱাৰ সৈতে জড়িত কামত ব্যস্ত হৈ থাকিব সামাজিকভাৱে আপোনালোকে আজি সন্মানো লাভ কৰিব কিছু ভাল খবৰ পোৱাৰ পিছত ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে পঢ়া শুনা আৰু কেৰিয়াৰৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব সহকাৰে থাকিব যুৱক যুৱতীসকলে যদি পৰিয়ালৰ সদস্যৰ কিবা এটা সমস্যা হয় তেন্তে সেইবোৰৰ সমাধানৰ ক্ষেত্ৰত সহায় কৰক হেল্প কৰক কাৰণ ফেমিলি কিবা এটা সমস্যা হ'লে আপুনি যদি সহায় কৰে আপোনালোকৰ বিপদতো তেওঁলোকে আহিব গতিকে সেই কথাটো কিন্তু মনত ৰাখিব বুলি কৈছে আজি ইয়াৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস বাঢ়িব কাৰণ কেতিয়াবা আপোনালোকৰ খং আৰু অত্যধিক অনুশাসনশীল হোৱাটোৱে আনৰ বাবে কিছু ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে দিনটো প্ৰথম ভাগত ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ কাৰ্যকলাপক আওকাণ নকৰিব
কাৰণ এই সময়খিনি তেওঁলোকৰ যিকোনো ভুলৰ বাবে দলৰ সন্মুখত অপমানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আজি বিনিয়োগৰ সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱাৰ আগতে অনুগ্ৰহ কৰি সেইবোৰ বিষয় চিন্তা কৰক অবিবাহিত লোকৰ বাবে এটা ভাল বিবাহ প্ৰস্তাৱ আহিব পাৰে লগতে প্ৰেমৰ সম্পৰ্ক দিনটোৰ প্ৰথম ভাগত পৰিয়ালৰ অনুমতি পোৱাৰ পিছত এই বিবাহলৈ পৰিণত হোৱাৰ সম্ভাৱনা আছে বা তেনেকুৱা ধৰণৰ কিছুমান কাৰ্যসূচী বা কাম কাজ বা কথা বতৰা আগবাঢ়িব পাৰে বুলি কৈছে দিনটোৰ প্ৰথম ভাগত স্বাস্থ্যৰ ক্ষেত্ৰত দৈনন্দিন কাম কাজ আৰু খাদ্যভাগ নিয়ন্ত্ৰণত ৰাখক আজি কাৰণ গেছ আৰু এচিডিটিৰ দৰে সৰু সৰু সমস্যাই আপোনালোকক অশান্তি সৃষ্টি কৰিব পাৰে খোৱা বোৱাৰ ক্ষেত্ৰত বহুত বেছি সচেতন হ'ব লাগিব নিজৰ দায়িত্বৰ প্ৰতি আপোনালোকে সচেতন হ'ব লাগিব বুলি কৈছে দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ আজি আপোনালোকৰ আপোনজনৰ সৈতে সুন্দৰ সময় কটাব বুলি কৈছে ঘৰুৱাৰ কামৰ প্ৰতি আগ্ৰহ থাকিব মনোৰঞ্জনৰ পৰিকল্পনা আপোনালোকৰ শিথিল অনুভৱ কৰিব বুলি কৈছে আজি যিকোনো বিশেষ কাম কৰাৰ সময়ত আপোনালোকে সাৱধান হওক ৰিস্ক লোৱাটো লাভজনক হ'ব কিছু ক্ষেত্ৰত আজি কৰি থকা কামত কিছু ব্ৰেকঘাট থাকিব পাৰে কিন্তু অলপ সাৱধানে সমস্যাৰ পৰা হাত সাৰিব পাৰিব যদি কোনো আইনী প্ৰক্ৰিয়া চলিছে তেন্তে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ বুলি কৈছে আজি আপোনালোকৰ স্বভাৱত ইগো আহিবলৈ নিদিব ব্যৱসায় সম্পৰ্কে সকলো সিদ্ধান্ত নিজে লওক বিত্তীয় বিষয়ত আপোনালোকৰ বিনিয়োগৰ ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হ'ব কাৰ্যালয়ত যিকোনো জ্যেষ্ঠ ব্যক্তি বা উচ্চপদস্থ বিষয়াৰ লগত বিবাদ বা কাজিয়া হ'ব পাৰে ইয়াৰ বাবে চাকৰিটো সমস্যা হ'ব পাৰে বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব প্ৰেমৰ সম্পৰ্কত সীমিত হৈ থাকিব বিশেষকৈ ৰাতি আহাৰ বা কৰবাত যোৱাৰ এটা পৰিকল্পনা থাকিব ঘৰখনৰ মানুহৰ সৈতে বিশেষকৈ বুজাবুজি মেন আপোনালোকৰ বা প্ৰয়োজন আছে বুলি কৈছে গুৰুত্বপূৰ্ণ গতিকে ঘৰখনৰ মানুহৰ সৈতে আণ্ডাৰষ্টেণ্ডিং বজাই ৰাখিব পৰিয়ালৰ সৈতে সুন্দৰ সময় কটাব বুলি কৈছে ঘৰখনৰ দায়িত্ব বিশেষকৈ মীন ৰাশি জাতক জাতিকাসকলে আজি সুন্দৰভাৱে পালন কৰি আগবাঢ়ি যাব পাৰিব বুলি কৈছে এই সময়খিনিত কিন্তু আপোনালোকে নিজৰ মাতৃ বা বিশেষকৈ পিতৃৰ স্বাস্থ্যৰ কিছু অসুবিধা হ'ব পাৰে তেওঁলোকৰ হেল্থৰ প্ৰতি ধ্যান দিব তেওঁলোকৰ হেল্থৰ প্ৰব্লেম হ'লে চিকিৎসকৰ পৰামৰ্শ লওক বা তেওঁলোকৰ মনৰ ভাবো বুজিবৰ বাবে আজি ট্ৰাই কৰক চেষ্টা কৰক নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব শুভ ৰং হ'ব আজি আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়